ওম শান্তি সুপ্ৰভাত আজি 13 জুলাই 2026 সাকাৰ বাবাৰ মধুৰ মহাবাক্য আজি সোমবাৰ আৰু বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোক পিতাৰ ওচৰলৈ নিজৰ জীৱন হীৰাৰ তুল্য কৰি তুলিবলৈ আহিছা পিতাৰ স্মৃতিয়েহে এনেকুৱা জীৱন হ'ব আজি মুৰলীৰ প্ৰশ্নটো হ'ল নতুন সৃষ্টিত উচ্চ পদ পাবৰ কাৰণে কোনটো মুখ্য পুৰুষাৰ্থ কৰিব লাগে উত্তৰটো হৈছে বাবাই কয় মৰমৰ সন্তানসকল যিসকল পুৰণি সম্বন্ধীয় ইমান দুখী কৰিলে এতিয়া তেওঁলোকৰ মোহজালৰ পৰা বুদ্ধি আঁতৰাই একমাত্ৰ মোক স্মৰণ কৰা তেওঁলোকৰ লগত থাকিও মন মোৰ সৈতে লগোৱা মন মনা ভৱৰ মন্ত্ৰ সদায় স্মৃতিত ৰাখিলে তোমালোকে নতুন সৃষ্টিত উচ্চ পদ পাবা আজি মুৰলীৰ গীতটো হ'ল তুনে ৰাত গবাই সোকে দিন গবাই খাকে তুমি ৰাতি পাৰ কৰিলা শুই আৰু দিন পাৰ কৰিলা খাই ওম শান্তি যেনেকৈ সন্তানসকলক সকলো শাস্ত্ৰৰ সাৰ শুনাই তেনেকৈ এই গীতসমূহৰো সাৰ তোমালোকক বুজায় তেওঁৱে সকলোৰে আত্মিক পিতা আত্মিক সন্তানসকলক ব্ৰহ্মাৰ শৰীৰত আহি বুজায় বাবাই বুজায় হে সন্তানসকল তোমালোকে জানা যে আমাৰ হীৰাৰ তুল্য জীৱন গঢ় লৈ আছে হীৰা তুল্য জীৱন বুলি কোৱা হয় স্বৰ্গবাসীসকল সত্যযুগ নিবাসীসকলক কৰিতুল্য জন্ম হৈছে এই কলিযুগী নৰকবাসীসকলৰ তোমালোকে সংগম যুগকো জানি গৈছা আমি এতিয়া সংগম যুগবাসী এই সংগম যুগ সকলোৰে কাৰণে কল্যাণকাৰী এই সংগম যুগতে সকলোৰে গতি সদগতি হয় কোনে কৰে পৰম ধামৰ পৰা অহা পথিকে তেওঁ পথিক হয় নহয় তোমালোক পথিক নোহোৱা তোমালোক আহি গুচি নোযোৱা পিতাই কয় মই পুৰণি সৃষ্টিত আহি পুনৰ উভতি যাওঁ সন্তানসকলে জানে এই সেৱা কৰোতা এজনেই পথিক যিয়ে আহি আমাৰ অৰ্থাৎ সন্তানসকলৰ বহুত ডাঙৰ সেৱা কৰে এনেকুৱা সেৱা আৰু কোনেও কৰিব নোৱাৰে সেৱাৰ কাৰণে আবাহন জনাই আহি আমাৰ অৰ্থাৎ পতিতসকলৰ সেৱা কৰক পিতাইও কয় মই সন্তানসকলৰ সেৱাত আহিছো কিয়নো সন্তানসকল বহুত দুখী আবাহনো জনাই আমাৰ দুখ দূৰ কৰক আৰু শান্তি দিয়ক দুটা বস্তু সদায় স্মৃতিত থাকে সুখ আৰু শান্তি ইয়াত দুখ আৰু অশান্তি আছে সেইবাবে আবাহন জনাই পিতাহে আহি সৃষ্টি চক্ৰৰ গোটেই ৰহস্য সন্তানসকলক বুজায় সন্তানসকলে বুজি পায় এতিয়া ভক্তি মাৰ্গ সমাপ্ত হ'ব কলিযুগৰ অন্ত মানে ভক্তিৰ অৱনমিত হৈ আহে জ্ঞানৰ দ্বাৰা তোমালোকৰ আৰোহণ কলা হৈ যায় তোমালোকে উচ্চতকৈ উচ্চ পদ প্ৰাপ্ত কৰা পুনৰ সেই প্ৰালব্ধৰ সুখ কম হৈ যায় ভক্তিটো ভাৰতত যিমান হয় সিমান আৰু কতোৱে নহয় আধা কল্প ভক্তি চলে যেতিয়াৰ পৰা দ্বাপৰৰ আৰম্ভ হয় আৰু অন্য ধৰ্মসমূহ প্ৰতিষ্ঠা হোৱা আৰম্ভ হয় তেতিয়াৰ পৰা ভক্তি আৰম্ভ হয় ভক্তিও প্ৰথমতে বহুত ভাল হয় যেনেকৈ স্বৰ্গ প্ৰথমতে বহুত ভাল হয় পুনৰ লাহে লাহে কলা কম হৈ গৈ থাকে আধা কল্প কোনো পূজা নহয় পুনৰ ভক্তি মাৰ্গ আৰম্ভ হয় আৰু অন্য ধৰ্মসমূহো আৰম্ভ হয় ইমান ভক্তি আৰু কোনেও কৰিব নোৱাৰে সম্পূৰ্ণ আধা কল্প ভক্তি চলে এইটো তোমালোক সন্তানসকলে জানা যে পিতা যিয়ে সকলোকে বিশেষকৈ ভাৰতক সদগতি দিয়ে স্বৰ্গৰ মালিক কৰি তোলে সেইজনেই দূৰণিৰ দেশৰ পথিক আহিছে আমাক সন্তানসকলক পুনৰাই স্বৰ্গৰ বাদশ্বাহী দিবলৈ উত্তৰাধিকাৰো কিমান শ্ৰেষ্ঠ কিন্তু এটা কথাও কাৰো বুদ্ধিত ধাৰণ নহয় ভাৰতত ভক্তি কিমান কৰে কিমান মন্দিৰ আছে ভাৰত খণ্ডতো বহুত মন্দিৰ আছে এতিয়া তোমালোকে জানা এয়া কাৰ মন্দিৰ পোন প্ৰথমতে শিৱ বাবাৰ মন্দিৰ নিৰ্মাণ কৰা হয় তাৰ পাছত দেৱতাসকলৰ মন্দিৰ নিৰ্মাণ কৰা হয় সেই মন্দিৰসমূহো তোমালোকৰ সন্মুখত থিয় হৈ আছে এফালে শিৱ বাবাৰ
পূজা কৰে। আনফালে শিৱ বাবাই তোমালোকক পূজ্য কৰি আছে। তোমালোক ইয়ালৈ আহিছা পূজ্য দেৱতা হবলৈ। দেৱতাসকলৰ যি পূজাৰী আছে বাস্তৱত তেওঁলোকো ইয়ালৈ আহি ব্ৰাহ্মণ হব। লাহে লাহে বৃদ্ধি হৈ গৈ থাকিব। সকলোৱে একেলগেতো পঢ়িব নোৱাৰে, সময় লাগে। কল্প পূৰ্বেও যিসকলে পঢ়িছিল তেওঁলোকে পুনৰ পঢ়িব। ইজনে সিজনক পঢ়াই থাকিব লাগে। সকলোকে পিতা আৰু সৃষ্টিৰ আদি মধ্য অন্ত জ্ঞান শুনায়, যাৰ দ্বাৰা মনুষ্য স্বৰ্গৰ মালিক হব পাৰে। সেয়া আহি বুজা। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে এই ড্ৰামাই কেনেকৈ পৰিক্ৰমা লগায়, লাখ লাখ বছৰৰ কোনো কাহিনীটো শুনাব নোৱাৰে। তোমালোকে জানা ৫,০০০ বছৰ পূৰ্বে কি আছিল, কাৰ ৰাজ্য আছিল? ভাৰতত আমাৰ পূজ্য দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। স্মৃতিলৈ আহিল নহয়, আমি পূজ্য আছিলো, পুনৰ পূজাৰী হলো। আগতে এইটো গম পোৱা নাছিলো। আমি পূজ্য দেৱতা আছিলো। পুনৰ আমি ৮৪ জন্ম ললো। ৮৪ জন্মৰ কাহিনী লক্ষ্মীনাৰায়ণৰ হয়। তোমালোকে নিজৰ ৮৪ জন্মৰ কাহিনী শুনোৱা। তেওঁলোকৰতো নিজৰ কাহিনী বহি লিখিবলৈ বহুত সময় লাগে। তোমালোকে এক মিনিটত ৮৪ জন্মৰ কাহিনী শুনাব পাৰা। তেওঁলোকেতো এটা জন্মৰ কাহিনী লিখে। সৰু কালত কি কি কৰিলে এওঁ নিজৰ কাহিনী শুনায়। মই ৮৪ৰ চক্ৰ কেনেকৈ পৰিক্ৰমা লগাও, এজনৰতো কথা নহয়, বহুত ব্ৰাহ্মণ আছে। তোমালোকেহে এই চক্ৰক জানা। এই চক্ৰক জানিলে তোমালোক ৰাজা ৰাণী হোৱা, আকৌ আনক তেনেকুৱা কৰিও তোলা। ভক্তিও ভাৰতবাসীৰ দৰে অন্য কোনেও নকৰে। অন্য যিবোৰ মঠ পন্থ ধৰ্ম আছে সেইবোৰ আমাৰ ভক্তিৰ সময়ত প্ৰতিষ্ঠা হয় দ্বাপৰ যুগত। পোনপ্ৰথমে আমাৰ কিমান সৰু ফুলৰ বৃক্ষ আছিল, আত্মিক বাগিচা আছিল। তোমালোক চৈতন্য ফুল আছিলা, ইয়াক কোৱা হয় ফুলৰ বাগিচা। পুনৰ সেয়াই কাঁইটৰ বাগিচা হৈ যায়। এই সময়ত সকলো কাঁইট হৈ গল। পুনৰ কাঁইটৰ পৰা ফুল কেনেকৈ হব লাগে সেয়া পিতাই বহি বুজায়। ইজনে সিজনক দুখ দিয়া মানে কাঁইট হৈ বিন্ধা। বিদ্যাৰ্থী জীৱন সকলোতকৈ উত্তম বুলি কোৱা হয়। সেয়া বহুত ভাল। লৰা ছোৱালীয়ে বহুত আনন্দৰে পঢ়ি থাকে। সত্য যুগত কোনেও কাঁইট হৈ নিবিন্ধে। এতিয়া তোমালোক পুনৰ ফুল হোৱা। তোমালোকে জানা যে ভাৰত স্বৰ্গ আছিল, তেতিয়া কিমান অপাৰ সুখ আছিল, সোণৰ খনি আছিল। এতিয়া সেয়া খালী হৈ গল। পুনৰ তোমালোকে ভৰপূৰ সোণ পাবা। ভাৰততে সোণ হীৰা মুকুতাৰ খনি আছিল। সেই সময়ত আমেৰিকা আদি একোৱেই নাথাকে, মুম্বাইও নাছিল। আচৰিত নহয় জানো? কলিযুগৰ অন্তত একোৱে সোণ দেখিবলৈ পোৱা নাযায়। পুনৰ সত্য যুগৰ আদিত ইমান সোণৰ খনি ভৰপূৰ হৈ যায়। সোণৰ মহল তৈয়াৰ হৈ যায়। আচৰিত নহয় জানো? তাত খনিৰ পৰা কিমান অনেক সোণ উলিয়ায়। যেনেকৈ ইয়াত মাটিৰ ইটা তৈয়াৰ হয়, তেনেকৈ তাত সোণৰ ইটা তৈয়াৰ হয়। মায়া মচ্ছন্দৰ খেল দেখাই নহয়, ধ্যানত দেখিলে ইয়াততো সোণেই সোণ, যথাযথ সত্য যুগত সোণ হব। ইয়াততো চোৱা মাটিৰ ইটাও পোৱা নাযায়। ইয়াত ধন দি যিমান ইটা পোৱা যায় তাত সিমান সোণৰ ইটা বিনামূল্যে পোৱা যায়। ৰাতি দিনৰ পাৰ্থক্য আছে। তেন্তে নতুন সৃষ্টিত উচ্চ পদ পাবৰ কাৰণে কিয়নো পুৰুষাৰ্থ নকৰো? ইয়াত মোহ জালত কিয় আবদ্ধ হওঁ? বাবাই কয় পুৰণা সম্বন্ধত তোমালোকে কিমান দুখ পোৱা। বাবাই এনেকৈ নকয় যে এৰি দিয়া বা ত্যাগ কৰি দিয়া। কেৱল বুদ্ধিৰ যোগসূত্ৰ এজন পিতাৰ সৈতে গঢ়ি তোলা। তেতিয়া তোমালোক বিশ্বৰ মালিক হৈ যাবা। মন্মনাভৱৰ অৰ্থ হৈছে মোক স্মৰণ কৰা আৰু বিষ্ণুৰ চতুৰ্ভুজক অৰ্থাৎ বিষ্ণুপুৰীক স্মৰণ কৰা। মূল হৈছে এটা শব্দ। ভক্তি মাৰ্গতো অনেক পঞ্চায়ত আছে। এতিয়া তোমালোক সকলো আত্মা হৈছা এজন প্ৰেমিক, পৰম পিতা পৰমাত্মাৰ প্ৰেমিকা। তেওঁ তোমালোকক সুখ ধামৰ মালিক কৰি তোলে। সকলো আত্মাই তেওঁক স্মৰণ কৰে। তোমালোক আত্মিক প্ৰেমিকৰ আত্মিক প্ৰেমিকা এবাৰহে হোৱা। বাকীতো সকলো মনুষ্য হৈছে পাৰ্থিৱ মানে দৈহিক প্ৰেমিক প্ৰেমিকা।
এতিয়া বেহদৰ প্ৰেমিকাসকলক বেহদৰ প্ৰেমিকে আহি সাক্ষাৎ কৰিছে। তেওঁ কয়ও, আহক আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক। এজনেই আবাহন জনায়, তোমালোকে জানা আমি আত্মাসকল পতিত হৈ গৈছো, সেইকাৰণে আবাহন জনাই পতিত পাৱন আহক। কুম্ভ মেলা অনুষ্ঠিত হয়, কিমানে গৈ গংগা স্নান কৰে, লাভ একোৱেই নহয়, পাৱন কোনো নহয়। এতিয়া বাবা আহি তোমালোকৰ ওপৰত জ্ঞানৰ বৰ্ষা হৈ আছে, যাৰ দ্বাৰা পুনৰ কাঁইটৰ জংঘল ফুলৰ বাগিচা হৈ যাব। তোমালোকে জানা যেতিয়া আমাৰ ৰাজ্য হব তেতিয়া তাত কোনো পতিত নাথাকিবই, গোটেই বিশ্বত জ্ঞান বৰ্ষা হৈ যায়, সকলোবোৰ সেউজীয়া নন্দন বদন হৈ যায়, খনিবোৰো হীৰাৰ মুকুতাৰে নতুন হৈ যায়। এতিয়া তোমালোক সন্তানসকল কিমান আনন্দিত হৈ থাকিব লাগে। সন্মুখত দেখিবলৈ পোৱা বেহদৰ পিতাই বহি বুজাইছে যে তোমালোকে মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হব। লাগিলে তোমালোক যতেই বহি নাথাকা, স্নান কৰা, বুদ্ধিত যাতে পিতাৰ স্মৃতি থাকে, তাততো স্মৰণ কৰাৰ বাবে আজৰি আছে। পিতাক যিমান স্মৰণ কৰিবা সিমান উপাৰ্জন হব, স্মৃতিৰে উপাৰ্জন হয়। এনেকৈ কেতিয়াবা শুনিছানে যে স্মৃতিত থাকিলে উপাৰ্জন হয়? কিমান শ্ৰেষ্ঠ উপাৰ্জন। তোমালোক বিষ্ণুপুৰীৰ মালিক হৈ যাবা। তোমালোকে জানা আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা নিৰাকাৰ, তেওঁ এই শৰীৰৰ আধাৰ লৈছে। ভাগীৰথৰো বৰ্ণনা আছে নহয়, ভাগ্যশালী ৰথ, যত পৰম পিতা পৰমাত্মাই আৰোহণ কৰে। আত্মাৰ ৰথ যেতিয়া তৈয়াৰ হয় তেতিয়া তৎক্ষণাৎ আত্মা আহি প্ৰৱেশ কৰে। যেতিয়া শৰীৰটো তৈয়াৰ হয় মানে ভ্ৰূণ তৈয়াৰ হয়, কেৱল জ্ঞান দিব লাগে। পিতাইতো এই ৰথত আহি কেৱল জ্ঞান দিব লাগে। এওঁৰো অনেক জন্মৰ অন্তিমৰ জন্মত যেতিয়া বানপ্ৰস্থ অৱস্থা হয় তেতিয়া বাবাই কয় মই আহি এওঁ শৰীৰত প্ৰৱেশ কৰো অথবা এই ৰথত বিৰাজমান হওঁ। বাকী কোনো ঘোঁৰা গাড়ী ৰথৰ কথা নাই। এতিয়া তোমালোকে এই জ্ঞান পাইছা। বাবাই বহি সন্মুখত তোমালোক সন্তানসকলক বুজায়। যেতিয়া ICS পৰীক্ষাৰ বাবে পঢ়ে তেতিয়া বহুত নিচা থাকে, সেয়া হৈছে সকলোতকে উচ্চ পৰীক্ষা। তোমালোকৰো এয়া হৈছে পঢ়াই মানে পঢ়া। এইখন ভগৱানৰ পাঠশালা মানে বিদ্যালয়। এতিয়া প্ৰশ্ন উদয় হয় যে ভগৱান কোন? শ্ৰীকৃষ্ণ নে শিৱ বাবা? শ্ৰীকৃষ্ণ নে শিৱ বাবা? সকলোৰে ভগৱান কোন? এজন নিৰাকাৰৰ বাহিৰে সকলোৱেতো শ্ৰীকৃষ্ণক নেমানিব। সকলো আত্মাৰ পিতা তেওঁ নিৰাকাৰ পৰম পিতা পৰমাত্মা। তেওঁ সদায় পৰম ধামত নিবাস কৰে। এবাৰেই আহে সন্তানসকলক স্বৰ্গৰ মালিক কৰি তুলিবলৈ। তোমালোকে জানা সেইজন বাবাই কল্পই কল্পই আহি আমাক ভিকহুৰ পৰা ৰাজকুমাৰ কৰি তোলে। ভাৰত এতিয়া ভিকহু নহয় জানো? আকৌ পৰৱৰ্তী জন্মত কি হব? তোমালোকৰ সকলো সাক্ষাৎকাৰ হৈছে, বিনাশৰো সাক্ষাৎকাৰ কৰিছা, স্থাপনাৰো কৰিছা। ভগৱানো বাচ মই তোমালোকক ৰজাৰো ৰজা কৰি তোলো। বহুত দান পুণ্য কৰিলে কাৰোবাৰ অল্প কালৰ সুখ প্ৰাপ্ত হয়। ৰজাৰ ঘৰত জন্ম লৈ আকৌ অকালতে মৰি যায়, কোনোবা গৰ্ভতে মৰি যায়, কোনোবা টেঙেৰা কণা হৈ মৰি যায়। যেনেকুৱা কৰ্ম কৰে তেনেকুৱা পদ পায়। এতিয়া তোমালোককতো ৰজাৰো ৰজা কৰি তোলো। তোমালোকে কোৱা বাবা মই আপোনাৰ প্ৰতি উৎসৰ্গিত হৈ যাম, তেন্তে নিশ্চয় ৰাজ্য ভাগ্যও তোমালোকেই পাবা। ভাৰতক মহাদানী খণ্ড বুলি কোৱা হয়। ইয়াত দান পুণ্য বহুত কৰে, সেয়া আকৌ ভক্তি মাৰ্গত আৰম্ভ হয়। এতিয়া পিতাই তোমালোকক 21 জন্মৰ বাবে দান দিয়ে। এতিয়া তোমালোকক বাবাৰ প্ৰতি উৎসৰ্গিত হৈ যোৱা। এতিয়া তোমালোক বাবাৰ প্ৰতি উৎসৰ্গিত হৈ যোৱা। তন মন ধন সকলো দি দিলা। এতিয়া বাবাই কয় নিমিত্ত হৈ থকা, নিজৰ ঘৰ সংসাৰৰ তত্বাৱধান লোৱা। সকলোবোৰ শিৱ বাবাৰ। মই আপোনাৰ হওঁ, আপোনাকে স্মৰণ কৰো, অন্তৰেৰে সমৰ্পণ কৰে। পিতাই কয়
লাগিলে মহলত থাকা, ঘূৰা ফুৰা, আনন্দ উৎসৱ কৰা, কেৱল মোক স্মৰণ কৰা। তেতিয়া তোমালোক বহুত আনন্দিত হৈ থাকিবা। তোমালোক বিশ্বৰ মালিক আছিলা, এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি পুনৰ সেয়া হোৱা। পিতাই বুজায়, মৰমৰ সন্তানসকল, এই যোগ বলেৰেহে তোমালোক বিকৰ্মাজিত হবা। পিতাৰ স্মৃতিৰে তোমালোক বিশ্বৰ মালিক হোৱাগৈ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওতা পৰম পিতা পৰমাত্মাক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ বাবা, ধন্যবাদ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমটো, ৰাজকীয় পদ পাবৰ কাৰণে মানে ৰাজপদ পাবৰ কাৰণে পিতাৰ প্ৰতি পুৰা উৎসৰ্গিত হৈ যাব লাগে। তন মন ধন সকলো সমৰ্পণ কৰি নিমিত্ত হৈ থাকিব লাগে। বিকৰ্মাজিত হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। 2 নম্বৰটো, স্মৃতিত থাকিলেহে উপাৰ্জন হয়, সেইকাৰণে নিৰন্তৰ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। এনেকুৱা আত্মিক ফুল হব লাগে যাতে ফুলৰ সৃষ্টিৰ অধিকাৰী হৈ যোৱা, ভিতৰত যাতে কোনো কাঁইট নাথাকে। আজি মুৰলীৰ বৰদানটো হল, এক পিতাৰ মাজতে গোটেই সংসাৰৰ অনুভৱ কৰোতা বেহদৰ বৈৰাগী ভৱ। এজন পিতাৰ মাজতে গোটেই সংসাৰখনৰ অনুভৱ কৰোতা, সকলো সম্বন্ধৰ অনুভৱ কৰোতা বেহদৰ বৈৰাগী ভৱ। বেহদৰ বৈৰাগী তেওঁলোকে হব পাৰে যিসকলে পিতাকেই নিজৰ সংসাৰ বুলি ভাবে। যিসকলে পিতাকেই নিজৰ সংসাৰ বুলি বুজে। যাৰ পিতাই সংসাৰ, তেওঁ নিজৰ সংসাৰতেই থাকিব, আন কলৈকো নেযাব, তেতিয়া স্বতঃ কাষৰীয়া হৈ যাব। সংসাৰত ব্যক্তি আৰু বৈভৱ সকলো আহি যায়। পিতাৰ সম্পত্তিয়েই মোক সম্পত্তি, পিতাৰ সম্পত্তিয়েই মোৰ সম্পত্তি, এইটো স্মৃতিত থাকিলে বেহদৰ বৈৰাগী হৈ যাবা। কাৰোবাক দেখিলেও বুদ্ধি নাযাব, দৃষ্টিগোচৰেই নহব। আজিৰ শ্লোগানটো হল, শক্তিশালী স্থিতিৰ অনুভৱ কৰিবলৈ একান্ত আৰু শক্তিশালী স্থিতিৰ অনুভৱ কৰিবলৈ একান্ত আৰু ৰমণীয়তাৰ সন্তুলন ৰাখা, বেলেঞ্চ ৰাখা। অব্যক্ত ইশাৰা। জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা। জ্বালাৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা। যেনেকৈ দুৰ্গ নিৰ্মাণ কৰা হয় যাতে প্ৰজাসকল দুৰ্গৰ ভিতৰত সুৰক্ষিত হৈ থাকে। এজন ৰজাৰ বাবে সৰু কোঠা নাসাজে, দুৰ্গ নিৰ্মাণ কৰে। তোমালোক সকলোৱেও নিজৰ বাবে, সংগীসকলৰ বাবে আৰু অন্য আত্মাসকলৰ বাবে অগ্নিৰূপ স্মৃতিৰ দুৰ্গ গঢ়ি তোলা। স্মৃতিৰ শক্তিৰে অগ্নিৰ ৰূপ ললে তেতিয়া প্ৰত্যেক আত্মাই সুৰক্ষিত অনুভৱ কৰিব। আচ্ছা, ওম শান্তি, ওম শান্তি, ওম শান্তি।